লাভ ষ্টৰী পাৰ্ট 13 তাইৰ ঘৰৰ পৰা নিকাহৰ অনুমতি ল'ব যাওঁতে অনুমতি দি দিলে কিন্তু দেউতাকে ক'লে মই আজিৰ পৰা আৰু তাই মুখ নাচাও অনুমতি লৈ অহাৰ পাছত তেওঁলোকৰ নিকাহ হৈ গ'ল নিকাহ হোৱাৰ পাছত এনেকৈ 5টা মাহ পাৰ হৈ গ'ল এদিন হঠাৎ তাইৰ খুৰাকে ফোন কৰি ক'লে দুজনে আমাৰ ঘৰত আহিবি বাপেৰে অলপ বেয়া পাই আছে কিন্তু মই তহঁতক বেয়া পাই থকা নাই খুৰাকে তেনেকৈ কোৱাৰ পাছত তাইৰ মনটো ভালো লাগিছে চকুৰ পানীও আহিছে ঘৰৰ পৰা ফোন নাহিলেও দদাইকৰ ঘৰৰ পৰা ফোন আহিছে লগতে নিমন্ত্ৰণো আহিছে তেতিয়া সি তাইক ক'লে চিন্তা কৰিব নালাগে আজি খুৰাই মাতিছে কালি আব্বাই মাতিব আৰু পাৰিলে মানে এইবাৰ গৈ আমি আব্বা আমাৰ কাষত ক্ষমা খুজি সেইদিনা ৰাতিটো আৰু দিনটো যেনে তেনে পাৰ হ'ল পিছদিনাখন গধূলি খুৰাকৰ ঘৰত ওলাই গ'ল তেতিয়া দুয়োজনক সকলোৱে মৰম দিছে জোৱাই বুলি সন্মান দিছে মাকেও চকুৰ পানী লৈ নিজৰ জীয়েকক চাবলৈ আহিছে কথা হ'লেতো দেউতাক ঘৰত নাছিল গধূলি 7টামান বজাত যেতিয়া দেউতাক ঘৰলৈ আহিলে তেতিয়া গম পালে আজি বেটি জোৱাই আহিছে তেতিয়া মাকক ক'লে মোৰ ঘৰত ভৰি দিব নিদিবি যদি মোৰ ঘৰত আহে সিহঁতৰ কিন্তু দিগদাৰ আছে তেনেকৈ খুৰাকৰ ঘৰত সিহঁতৰ 2-3 দিন পাৰ হৈ গ'ল তাৰ পাছতে দিন বাপেকৰ কাষত গ'ল বাপেকক যেতিয়া দুইজনে সেৱা কৰিলে তেতিয়া বাপেকে ক'লে মই তোক কি দিয়া নাছিলো মায়ে সৰুৰ পৰা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো আৰু তই মোকে এৰি থৈ গুচি গ'ল তেতিয়া বাপেক জীয়েক দুইজন মিলি কান্দি আছিল ল'ৰাজনে একো মাত মতা নাছিল সেই কথাটো বুজি পাইছিল যে নিজৰ ছোৱালীজনী পলাই যোৱাৰ পাছত দেউতাকৰ মনত কিমান দুখ লাগিব পাৰে আৰু কিমান সন্মান বৰবাদ হ'ব পাৰে তেনেস্থলত সকলোৱে খঙো কৰিব পাৰে কান্দিবও পাৰে গালিও দিব পাৰে সেইটো সি বুজি পাইছে অলপ সময় দেউতাকে মনৰ কথাবোৰ কোৱাৰ পাছত দুইজনকে বেটি জোৱাই বুলি গ্ৰহণ কৰি ল'লে তাৰ পাছত দেউতাকে হাঁহ আনিলে মুৰ্গী আনিলে মাছ আনিলে আনি মাকক বনাব দিলে মাকেও ফূৰ্তিতে বনাই সকলোৱে একেলগে মিলিজুলি খালে খোৱাৰ পাছত এনেকৈ 2-3টা দিন পাৰ হৈ গ'ল তাৰ পাছত ইহঁতি ঘৰলৈ যাম ক'লে তেতিয়া দেউতাকে ক'লে এতিয়া যাব নালাগে আৰু 2 দিনমান থাকি যা তেতিয়া ল'ৰাজনে ক'লে মোৰ কাম আছে আব্বা আমি যাবই লাগিব কেইদিনমান পাছত সময় পালে আকৌ আহি তেনেকৈ কোৱাৰ পাছত দেউতাকে আৰু একো ক'ব নোৱাৰিলে তেওঁলোকক যাবলৈ অনুমতি দিলে তাৰ পাছত তেওঁলোক ঘৰলৈ গুচি আহিলে তেনেকৈ তেওঁলোকৰ জীৱন যাপন কৰিব ধৰিলে মডেল অফ দা ষ্টৰী তুমি যদি কাৰোবাক সঁচা ভাল পোৱা তেওঁক বিয়া পাতিবলৈ বা তেওঁৰ লগত বিয়া হ'বলৈ সাহস ৰাখ তোমাৰ ভাল পোৱা যদি সঁচা হয় তোমাক কোনেও ৰখাব নোৱাৰে ভাল পোৱা আৰু পৰিয়ালৰ মাজত যদি ভাল পোৱাক বাছি লোৱা হয় তেতিয়া হয়তো এদিন নহয় এদিন পৰিয়ালক বিচাৰি পোৱা যায় কিন্তু পৰিয়ালৰ বাবে যদি ভাল পোৱাক ত্যাগ দিয়া তেতিয়াহ'লে সেই ভাল পোৱাৰো বিচাৰি পোৱাৰ সম্ভাৱনাই নাই আজি আমাৰ লাভ ষ্টৰীটো শেষ তোমালোকে বহুত মৰম দিলা বহুত ভাল পোৱা দিলা মোৰ বহুত ভাল লাগিল আৰু এই ষ্টৰীটো মই শৰ্ট ফিল্ম হিচাপত তোমালোকৰ মাজত আগবঢ়াম বুলি ভাবিছো অকল এইটো ষ্টৰীয়ে নহয় এনেকুৱা বহুত ষ্টৰী আছে মই তেনেকুৱা কৰিবলৈ মোক তোমালোকৰ সাপোৰ্ট লাগিব মোৰ ইউটিউব চেনেলটো মনিটাইজ হ'ব লাগিব সাবস্ক্ৰাইবাৰটো 13,000 আছে ভিউজ নাই ওয়াচ টাইম নাই আৰু হাজিৰা কৰা পইচা দি মই ফিল্ম বনাব নোৱাৰিম গতিকে সকলোৱে ইউটিউবত যোৱা আৰু সাপোৰ্ট কৰা তাত থকা লং ভিডিঅ'বোৰ চোৱা মোৰ চেনেল মনিটাইজ হৈ যাব ধন্যবাদ